সব উচ্ছেদ কৰিছে, উচ্ছেদ হওক, আমি কোৱা নাই যে উচ্ছেদ নহওক বুলি, কিন্তু চাব লাগিব উচ্ছেদ ক'ত হৈ আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় মিছা কথাই কয় নেকি, আমাৰ এনেকুৱা অনুভৱ হৈছে। চুকাফাৰ নামত অসমত কি আছে আজিৰ দিনত আপুনি চাওকচোন। 10টা বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চুকাফাৰ নামত কি কৰি দেখালে আমাক দেখাওকচোন। যি আমাৰ আহোম জনগোষ্ঠীৰ পৰা যিজন আমাৰ উপৰিপুৰুষ হয়, চালুং চুকাফাৰ নামত আজিলৈকে এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছে। অসমত থকা আমি আহোম জনগোষ্ঠীক আমি পুনৰবাৰ কৈছোঁ, আহোম যুৱ পৰিষদ অসমে, আহোমৰ যদি এই বিপদৰ সময়ত যদি আপোনালোক যদি আহোমৰ কাষত নাথাকে, তেতিয়াহ'লে আমাৰ মানে এই কয় যে বনত শিপা গজে বুলি কয় যে, মাটিত বন গজিব বুলি কয় যে, আমাৰ তেনে অৱস্থা হ'বলৈ গৈ আছে আৰু আমি সকলো একত্ৰিত হোৱা ধন্যবাদ। নহয় চাওক, একদম কথাবোৰ খুব ভাল দেখা নাই। বৰ্তমান শাসিত চৰকাৰ হওক বা যি লখিমপুৰত যোৱাকালি যি ঘটনা সংঘটিত হৈ গ'ল, বিশেষকৈ লখিমপুৰৰ যি ঢকুৱাখানীয়া ঠাইডোখৰত তেওঁলোকে অসম চৰকাৰখনে যি খিলঞ্জীয়া লোকসকলৰ ওপৰত অত্যাচাৰ চলোৱা দেখা গ'ল, বিশেষকৈ আহোম জনবসতিৰ লোকসকলৰ ওপৰত প্ৰায় 13টা পৰিয়াল আহোম পৰিয়াল আছিলে, আৰু তেওঁলোকৰ ওপৰত যিদৰে বৰ্বৰতা দেখুওৱা গ'ল, সেয়া কোনো খুব নিন্দনীয় হয়। আৰু আমি আহোম যুৱ পৰিষদ অসমে তীব্ৰ ভাষাৰে আমি গৰিহণা জনাইছোঁ। চাওক, উচ্ছেদ কৰিছে, উচ্ছেদ হওক, আমি কোৱা নাই যে উচ্ছেদ নহওক বুলি, কিন্তু চাব লাগিব উচ্ছেদ ক'ত হৈ আছে, কোন মানুহৰ ওপৰত উচ্ছেদ হৈ আছে সেইটো চাব লাগিব। আপোনালোকে ক'ব বহিৰাগতৰ ওপৰত আমি উচ্ছেদ কৰিব যাম, আৰু বহিৰাগতৰ নাম লৈ পিনে যদি আপোনালোকে যদি খিলঞ্জীয়া লোকৰ ওপৰত যদি উচ্ছেদ চলায়, আহোম জনগোষ্ঠীৰ লোকসকলৰ ওপৰত যদি আপোনালোকে উচ্ছেদ চলায়, সেয়া কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আৰু কথা চাওক, আমাৰ চাওফাসকলে, আমাৰ স্বৰ্গদেউসকলে চালুং চুকাফাৰ কথা যদি আমি ক'ব নাযাওঁ, বৰ্তমান মুহূৰ্তত তেওঁতো বৰ অসমখন প্ৰতিষ্ঠা কৰিছিলে, আৰু সেই স্বৰ্গদেউসকলে সত্ৰসমূহক ভূমিদান কৰিছিলে, সত্ৰক, আৰু সেই সত্ৰ ভূমি আজি ৰক্ষা কৰাৰ নামত সেই স্বৰ্গদেউসকলৰ, সেই আহোমসকলৰ পৰিণাতিসকলক আপোনালোকে যিদৰে বৰ্বৰতা চলালে, সেয়া কিন্তু ধিক্কাৰযোগ্য। সেই ওপৰৰ পৰা যিসকল বৰ অসম প্ৰতিষ্ঠা কৰি থৈ গৈছিলে, তেওঁলোকেও কিন্তু আজি অন্তৰত দুখ পাইছে, যিসকল ওপৰত আপোনালোকে বৰ্বৰতা দেখুৱালে। বিশেষকৈ আমি ক'ম যে আপোনালোকে যদি আপোনালোকে উচ্ছেদ কৰিব আছিলে, আপোনালোকে সন্দেহযুক্ত বিদেশীৰ ওপৰত আপোনালোকে উচ্ছেদ কৰক। তাত আমি আগতে সমৰ্থন জনাইছোঁ। আপোনালোকে যেতিয়া সন্দেহযুক্ত বিদেশীৰ ওপৰত, যিসকলক আমি বাংলাদেশী লোক বুলি কওঁ, তেনেকুৱাত আপোনালোকে যি উচ্ছেদ চলাইছিলে, আমি অসম চৰকাৰ বা প্ৰশাসনক আমি সেই মুহূৰ্তত ধন্যবাদ জনাইছিলোঁ। কিন্তু আপোনালোকে আজি যিসকল ভূমিপুত্ৰ লোক হয়, যিসকল অসমৰ থলুৱা লোক হয়, সেই লোকসকলৰ ওপৰত আজি আপোনালোকে কমোৱা মুছলমানৰ দৰে আপোনালোকে ব্যৱহাৰ কৰিলে, তাত কিন্তু আমি ক্ষোভিত হৈ আছোঁ। কিন্তু তাত আমি দুখ পাইছোঁ। আমাৰ আহোম লোকৰ ৰাইজসকলে আজি মানুহবোৰে মনত দুখ পাইছে। আপোনালোকে জাতিৰ কথা কৈছিলে, মাটিৰ কথা কৈছিলে, ভেটিৰ কথা কৈছিলে, আজি সেই মাটি আপোনালোকে কিন্তু অসমীয়াৰ পৰা কৰাৰ চক্ৰান্ত কৰা হৈছে। আৰু আমি আহোম যুৱ পৰিষদ অসমে ধিক্কাৰ জনাইছোঁ। আৰু আমি আপোনালোকক এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, যদি আপোনালোকে ভাবিছে সেই দুখীয়া দৰিদ্ৰসকলৰ পৰা মাটি কাঢ়ি আপোনালোকে কোনোবা আদানী আম্বানীক দিম বুলি ভাবিছে, সেয়া নহ'ব। কিন্তু প্ৰয়োজন হ'লে আমি তেজ দি দিম, কিন্তু কোনো আদানী আম্বানীক সেই মাটি গোটোৱা নহ'ব। কিন্তু কথা স্পষ্ট। আপোনালোকে যদি ভাবিছে, কাৰণ আমাৰ খিলঞ্জীয়া লোকসকল বছৰ বছৰ ধৰি ইয়াত থকা লোকসকল হয়। দুখ লাগিছে এইটো, সেই ছোৱালীজনীয়ে আপোনালোকে নিজে দেখা পাইছে, গুণগুণ চেতিয়া বুলি ছোৱালীগৰাকীয়ে তেওঁলোকৰ খেতিডৰা কৰিবৰ কাৰণে কঠীয়া পাৰিছে। হ'ব পাৰে তেওঁলোকে ভিজিয়াৰ মাটিত তেওঁলোকে কঠীয়া পাৰিব পাৰে, কঠীয়াটো গোটেই বছৰৰ কাৰণে খেতি নকৰে নহয়, 2-3 মাহৰ কাৰণে কৰিব। আৰু সেই ছোৱালীজনীয়ে কৈছিলে যে 2 দিনৰ সময় বিচাৰিছিলে। আপোনালোকে অনা অসমীয়া লোকক অসমত বহিবলৈ আপোনালোকে ৰঙা দলিচা পাৰি দিব। আজি আপোনালোকৰ যদি সাহস আছে, ইয়াত উচ্ছেদ কৰক, সোণাপুৰত উচ্ছেদ কৰক। সোণাপুৰত দেখাই দিম আমি ক'ত ট্ৰাইবেল বেল্টত কিমান ডাঙৰ ডাঙৰ কোম্পানী গঢ়ি উঠিছে, তাত উচ্ছেদ কৰি দেখাওক। আপোনালোকে দুখীয়াসকলৰ ওপৰত যে অত্যাচাৰ চলায়, আমি খুব ধিক্কাৰ জনাইছোঁ। আৰু আমি অসমৰ ৰাইজৰ প্ৰতি, লগতে আহোম জনগোষ্ঠীৰ প্ৰতি আহ্বান জনাম যে তেওঁলোকে যদি অসম চৰকাৰখনে আহোমৰ যি বিদ্বেষ ভূমিকা গ্ৰহণ কৰিছে, ইয়াত আমি কিন্তু ক্ষোভিত। আৰু প্ৰতিটো পৰিয়ালে 13টা প্ৰতিটো পৰিয়ালক কিন্তু উচিত তেওঁলোকক ব্যৱস্থা কৰি দিব লাগিব, কিন্তু তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগিব, তেওঁলোকৰ যিদৰে ভূমি উচ্ছেদ কৰা হৈছে। নহ'লে আমি কিন্তু লখিমপুৰত নিচিনা ঠাই আমি বন্ধ দিবলৈ বাধ্য হ'ম। আমি লখিমপুৰ স্তব্ধ কৰি দিম। কিন্তু আহোম যুৱ পৰিষদৰ পৰা আমি হুংকাৰ প্ৰদান কৰিছোঁ, যদি সেই 13টা পৰিয়ালক যদি সংস্থাপনৰ ব্যৱস্থা কৰা নহয় অসম চৰকাৰৰ পৰা,
ডিচি জনে যিজন উপায়ুক্ত আছে কি চিন্তা কৰি তেওঁ সেই আহোম জনগোষ্ঠী তেওঁ জানে কি নাজানে সেই লোকসকল যে তাত বছৰ বছৰ বহি থকা খিলঞ্জীয়া লোক হয় ভূমিপুত্ৰ লোক হয় তেওঁ অৱগত হয় কি নহয় তাৰ ওপৰত সম্পূৰ্ণ এই যিটো তেওঁলোকে উচ্ছেদ কৰিলে এই উচ্ছেদৰ ওপৰত কিন্তু সম্পূৰ্ণভাৱে এটা তদন্ত হ'ব লাগে বুলি আমি অনুভৱ কৰিছোঁ আৰু আমি যাম আমি হাইকোৰ্ট পৰ্যন্ত যাম হাইকোৰ্ট বৰ্তমান বন্ধ হৈ আছিলে সেইবাবে আমি হাইকোৰ্ট আমি কথা পাতিছিলোঁ 10 তাৰিখে স্পেচিয়েল বেঞ্চ লৈ পিনে আমি হাইকোৰ্টত যাম বুলি আমি চিন্তা চৰ্চা আগবঢ়াইছোঁ কাৰণ আমি আমাৰ মানুহৰ লগত আমি আছোঁ কিন্তু আহোম জনগোষ্ঠীৰ লোকক যদি এনেদৰে যদি তেওঁলোকে প্ৰতাৰণা কৰে তেওঁলোকে শাসনত আহিবৰ বাবে আহোমক বহুত প্ৰতিশ্ৰুতি দিছিলে কিন্তু আজি আহোমৰ ভূমি কিন্তু তেওঁলোকে কিন্তু সুৰক্ষা প্ৰদান কৰিব পৰা নাই খিলঞ্জীয়া মাটি আজিলৈকে তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব পৰা নাই কিন্তু আৰু আমি স্পষ্ট কথা যদি ভাবিছে চৰকাৰে আমি চৰকাৰক পুনৰবাৰ আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীবোৰে আহ্বান জনাইছোঁ আপোনালোকে যিসমূহ বেদখল হৈ আছে নামনি অসমত বহুত বেদখল হৈ আছে যিসমূহ খিলঞ্জীয়া মানুহৰ ওপৰত আপোনালোকৰ অত্যাচাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় মিছা কথাই কয় নেকি আমাৰ এনেকুৱা অনুভৱ হৈছে কাৰণ তেওঁ কৈছিলে যে শৰাইঘাটৰ শেষ যুদ্ধ আমি জয় কৰিব লাগিব আৰু শৰাইঘাটৰ যুদ্ধ লাগিছে লাচিত বৰফুকন আজি লাচিত বৰফুকনৰ পৰিণাতিক যদি তেওঁ যদি এবাৰ যদি ভাবি চালেহেঁতেন যে এই মানুহখিনি কিন্তু বৰ অসম প্ৰতিষ্ঠাতাসকল হয় এই মানুহখিনিৰ ত্যাগ আছে আজিও আপুনি চাব আমি টাই আহোম যুৱ পৰিষদ বা আজি অসমত থকা আহোম জনগোষ্ঠীয়ে কিন্তু কেৱল আহোম জনগোষ্ঠীৰ কাৰণে নাকান্দে অসমীয়াৰ কাৰণে কান্দে কিন্তু আমিও অসমীয়াৰ স্বাৰ্থত মাত মাতি আহোঁ কিন্তু প্ৰতিজন অসমীয়াৰ স্বাৰ্থত কাৰণ আমাক উপৰিপুৰুষসকলে শিকাই গৈছিলে যে আমি আমাৰ বৰ অসমখনত আমি থকা মানুহখিনিক আমি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কিন্তু আজি সেই চাউফা চুকাফাক আজি চাওক আজি কিমান মৰ্যাদা দিয়া হৈছে চুকাফাৰ নামত অসমত কি আছে আজিৰ দিনত আপুনি চাওকচোন 10টা বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চুকাফাৰ নামত কি কৰি দেখালে আমাক দেখাওকচোন কেৱল মাত্ৰ শৰাইঘাটৰ শেষলত লাচিত বৰফুকনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছোঁ তেওঁ সেয়া মুখেৰে কৈ থাকিলে নহ'ব অসমত থকা অসমীয়াৰ বাবে কাম কৰি দেখাব লাগিব আৰু যি আমাৰ আহোম জনগোষ্ঠীৰ পৰা যিজন আমাৰ উপৰিপুৰুষ হয় চাউলুং চুকাফাৰ নামত আজিলৈকে এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা নহ'ল না আজি এখন উৰণীয়া সেতু আজিলৈকে চাউলুং চুকাফাৰ নামত কিন্তু নামাকৰণ কৰা নহ'ল এয়া সম্পূৰ্ণ আহোমক অৱহেলিত কৰা হৈছে আৰু আমাৰ ষড়যন্ত্ৰ যেন লাগে যে আহোমক কেনেদৰে আৰু মানে নিষেধ কৰা আৰু আমি অসমত থকা আমি আহোম জনগোষ্ঠীক আমি পুনৰবাৰ কৈছোঁ আহোম যুৱ পৰিষদ অসমে আহোমৰ যদি এই বিপদৰ সময়ত যদি আপোনালোক যদি আহোমৰ কাষত নাথাকে তেতিয়াহ'লে আমাৰ মানে এই কয় যে বনত শিপা গজে বুলি কয় যে মাটিত বন গজিব বুলি কয় যে আমাৰ তেনে অৱস্থা হ'বলৈ গৈ আছে আৰু আমি সকলো একত্ৰিত হোৱাৰ প্ৰয়োজন ধন্যবাদ